মর্নিং স্টুডেন্টস, আজি আমি পঢ়িম ক্লাস 10 চ্যাপ্টার 2 বহুপদ বা পলিনোমিয়াল। ঠিক আছে, সো এই চ্যাপ্টারত আমি মেইনলি দ্বিঘাত বহুপদৰ কথা পঢ়িম। সো পোন প্ৰথমে তোমালোকে চাইবা যে দ্বিঘাত বহুপদৰ দেখিবলৈ কেনেকুৱা, তাৰ সাধাৰণ আৰ্হি কেনেকুৱা। ঠিক আছে, এতিয়া চোৱা দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হি হৈছে ax² + bx + c। এটা দ্বিঘাত বহুপদ দেখিবলৈ এনেকুৱা হয় যে ax² + bx + c, য'ত a not equal 0। কি 0 হ'ব নোৱাৰিব? a 0 হ'ব নোৱাৰিব। কিয়? চোৱা, যদি a 0 হৈ যায়, 0 * x² কিমান হৈ যাব? 0। সো এই টাৰ্মটো, এই পদটোৱে নোহোৱা হৈ যাব, এই টাৰ্মটো নোহোৱা হৈ যাব। যদি এই টাৰ্মটোৱে নোহোৱা হৈ যায়, ইয়াত স্কয়াৰ টাৰ্মটো নাথাকিব, ই দ্বিঘাত বহুপদ হৈ নাথাকে। সো এটা দ্বিঘাত বহুপদৰ যেটো সাধাৰণ আৰ্হি হৈছে ax² + bx + c, আৰু a কি হ'ব নোৱাৰিব? 0 হ'ব নোৱাৰিব। তাৰ পিছতে আমি কিছুমান বস্তু জানিব লাগিব এই দ্বিঘাত বহুপদৰ। সো আমি মেইনলি এই চ্যাপ্টাৰটো শূন্য উলিয়াম। ঠিক আছে, তোমালোকে যদি চ্যাপ্টাৰ 2 এক্সাৰসাইজ 2.2 চোৱা, তাত আমাক শূন্য ওলাব দিছে। সো শূন্য ওলাব দিছে আৰু শূন্য আৰু সহগবোৰৰ মাজৰ পাৰ্থক্য উলিয়াব দিছে। সো আমি শূন্য উলাওঁতে শিকাম বাৰু, কিন্তু শূন্য আৰু সহগবোৰৰ মাজৰ যেটো সম্পৰ্ক সেইটো আমি চাই লওঁ কি হয়। সো যদি মই ধৰি লওঁ এই দ্বিঘাত বহুপদটোৰ শূন্য দুটা হৈছে আলফা আৰু বিটা, ইয়াৰ শূন্য দুটা হৈছে আলফা আৰু বিটা, তেতিয়া হলে কি হ'ব? যেটো আলফা প্লাস বিটা হ'ব সেইটো হ'ব -b/a, আৰু আলফা ইনটু বিটা এইটো হ'ব c/a। ঠিক আছে, মানে শূন্য সব প্লাস কৰিছো নাই, মানে শূন্য দুটাৰ সমষ্টি কি হ'ব? -b/a, আৰু শূন্য দুটাৰ পূৰণফল বা গুণফল কিমান হ'ব? c/a। সো এইখিনি বস্তু আমি জানিব লাগিব। ঠিক আছে, তো আমি এতিয়া ইয়াৰ পিছতে এক্সাৰসাইজ 2.2 ৰ কোৱেশ্চন কেইটামান কৰো। এতিয়া তোমালোকে চোৱা এই এক্সাৰসাইজ 2.2 যদি তোমালোকে কোৱেশ্চন নম্বৰ 1 ৰ ফাৰ্স্ট কোৱেশ্চনটো চোৱা, সেইটো হৈছে x² - 2x - a। ইয়াত আমাক কৈছে এই বহুপদটো, দ্বিঘাত বহুপদটোৰ আমাক কৈছে শূন্য ওলাব দিছে আৰু শূন্য দুটাৰ মাজৰ সম্পৰ্ক উলিয়াব দিছে। তো পোন প্ৰথমে আমি চাম ই যেটো সাধাৰণ আৰ্হি হেমতে আছে। তোমালোকে সদায় চাই ল'বা যে ইয়াৰ যেটো অৰ্ডাৰটো সেম হৈছে, মানে সদায় মনে প্ৰথম তুমি স্কয়াৰ টাৰ্মটো আগত লিখিব লাগিব, মানে x² টো আগত লিখিব লাগিব, তাৰ পিছত x টো লিখিব লাগিব, তাৰ পিছত যেটো সংখ্যা আছে, ধৰা নাম্বাৰটো c যেটো টাৰ্ম আছে সেই সংখ্যাটো লিখিব লাগিব। ঠিক আছে, তো ইয়াত যদি মই চাও, ইয়াত তেনেকি আছে। চোৱা, প্ৰথম স্কয়াৰ আছে, পিছত x আছে, পিছত নাম্বাৰটো আছে। তো যেহেতু এতিয়া আছে, তো আমি ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনটো কৰিব পাৰিম। তো ইয়াত তুমি চোৱা, ইয়াত যদি মই চাও x² আগত কি আছে? একো নাই। যদি একো নাই মনত ৰাখিবা কিমান আছে? 1, মানে a কিমান হৈ যাব? 1 মনত ৰাখিবা। যদি একো নাথাকে, যেনেকৈ যাৰ কোনো নাই ভগৱান আছে, তেনেকৈ ইয়াত যদি মেথছত যদি কোনো নাই আগফালে, মনত ৰাখিবা a কি আছে? 1 হ'ব। ঠিক তেনেকৈ b মানে এই x ৰ আগত কিমান আছে? 2, কিন্তু ইয়াত যদি মাইনাস সাইন থাকে তোমালোকে লিখিব লাগিব। সো ইয়াত কিমান হ'ব? -2। সিমিলাৰলি c সংখ্যাটো কিমান আছে? -8, সেইটো লিখি ললো। তাৰপিছত এতিয়া তোমালোকে কি কৰিব লাগিব? এই যে কামটো এইটো লিখি লোৱা, x² - 2x - 8। ইয়াক আমি এতিয়া কি কৰিম? উৎপাদক বিশ্লেষণ কৰিম। ঠিক আছে, বা ফ্যাক্টৰাইজ কৰিম। ইয়াক আমি কি কৰিম? ফ্যাক্টৰাইজ কৰি লম। ঠিক আছে, এটা ফ্যাক্টৰাইজ কৰোঁতে চোৱা কি কৰিবা, প্ৰথমে তোমালোকে ফাৰ্স্ট টাৰ্মটো লিখি ললা। x² আছে যেনেকুৱা আছে সেম টু সেম লিখিলা, মাইনাস দি আছে মাইনাস লিখিলা। তাৰপিছত এই যে x ৰ আগৰ নাম্বাৰটো আছে, সেই x ৰ আগৰ নাম্বাৰটো কি কৰিবা? তোমালোকে ডাঙৰটো এনেকৈ ব্ৰেকেট দি দিবা, আৰু x টো সেম লিখিলা, নাম্বাৰটো তেনেকৈ লিখি ললা। ঠিক আছে, কি কৰিলো? সব সেম ৰাখিছো, খালি এই x ৰ আগৰ নাম্বাৰটো যে ব্ৰেকেট দি দিছো। বল, তাৰপিছত তোমালোকে কি কৰিবা? এই যে নাম্বাৰটো আছে, নাম্বাৰটোৰ আগত কি সাইন আছে? মাইনাস। এই মাইনাসটো কি কৰিবা? তোমালোকে এই মাজত দি দিবা। ঠিক আছে, এতিয়া ইয়াত যদি মই মাইনাস দিলো, এতিয়া তোমালোকে নেক্সট কি ভাবিব লাগিব? চোৱা, এই x² আগত কিমান আছিল? 1। এই নাম্বাৰটো কিমান? 8। সো 1 * 8, 8 × 8 = 8। ঠিক আছে, এতিয়া ইয়াত 8 পালো,
নেক্সট তোমালোকে ইয়াত চাব লাগিব ইয়াত কিমান আছে 2 আৰু মাজত কি সাইন আছে মাইনাস সো তোমালোকে ইয়াত এনেকুৱা দুটা সংখ্যা ভাবিব লাগিব যেটো পূৰণ বা মাল্টিপ্লাই কৰি কিমান পাবা 8 কিন্তু বিয়োগ কৰি কিমান পাবা 2 কেনেকুৱা কি সংখ্যা আছে যেটো পূৰণ কৰি 8 পাওঁ আৰু বিয়োগ কৰি 2 পাওঁ সো 4 দুগুণ হৈ যাব 4 দুগুণ কিমান 8 আৰু 4 ৰ পৰা 2 গলে কিমান 2 ইয়াত কি হ'ব 4 ইয়াত হ'ব 2 আৰু সদায় মনত ৰাখিবা ডাঙৰ সংখ্যাটো আগত লিখিবা সৰু সংখ্যাটো পিছত লিখিবা সুবিধা হ'ব সদায় তো 4 দুগুণ 8 আৰু 4 ৰ পৰা 2 গলে 2 তো এটো মিলি গল আমাৰ এতিয়া সব কি কৰিম x স্কয়ার এই ব্র্যাকেট ওপেন করি প্লাস এ মাইনাস 4x माइनस से प्लस 2x माइनस 8 इतना কি কৰিম এই দুটাৰ পৰা কমন লম ইয়াতো x আছে মানে এই দুটাৰ পৰা এক্সট্ৰা কমন লম এই দুটাৰ পৰা এক্সট্ৰা কমন লম এটা সো এই দুটা যদি মই চাই ইয়াতো x আছে ইয়াতো x আছে সো কি কমন আহিব x x সদায় মনত ৰাখিবা এই যে ইয়াত দুটাৰ পৰা x কমন আহিব তোমালোকে জাস্ট ভাবিব লাগে কিবা সংখ্যা আহিব নেকি মই যদি সংখ্যা চাওঁ ইয়াত কিমান আছে x স্কয়াৰ আগত 1 আছে আৰু এই x ৰ আগত কিমান আছে 4 এটা 1 আৰু 4 কি দি যাব বলে 1 দিহে হৰণ গৈছে সো তোমাক এইটো কমন লোৱাৰ দৰকাৰ নাই তাৰ পিছত দুটাৰ পৰা x ললো কি થઈ গল x ইয়াৰ পৰা x ললো কি થઈ গল -4 নেক্সট তোমালোকে ভাবা যদি ইয়াত x - 4 পালো তো নেক্সট ইয়াতো মই কিমান পাম x - 4 ইয়াত x - 4 পাইছো ইয়াতো কিমান পাম x - 4 নেক্সট খালি জাস্ট চাব লাগিব যে এই x ৰ আগত কিমান আছে +2 তো তুমি কি কৰিবা ইয়াত লিখি দিবা প্লাস সিম্পল খালি এবাৰ তোমালোকে চেক কৰিবা সো 2 * x 2x 2 4 8 মিলিছে আৰু প্লাসে মাইনাসে মাইনাস মিলিব সো সিম্পল ইয়াত যি পাবা ইয়াত হেটো লিখি লবা তাহলে জাস্ট ইয়াৰ আগত কিমান আছে +2 লিখি দিলা আৰু মিলা ললে হ'ল 2 * x মিলিছে তো হৈ এটা কি কৰিবা এই দুটাৰ পৰা এটা লিখি ললা x - 4 আৰু ইয়াৰ আগত কিমান আছে x ইয়াৰ আগত কিমান আছে +2 হৈ গল এই দুটা লিখাৰ পিছত তুমি কি কৰিব লাগিব এই দুটা যে পালা পদক বিশ্লেষণ কৰা হৈ গল এটা এই দুটা পৃথকে বেলেগ বেলেগ আমি 0 উলিয়াই ইয়াৰ শূন্য দুটা উলাই লম x - 4 আছে ঠিক আছে মই কি কৰিম x - 4 = 0 বা আকৌ চোৱা এটা পদক বিশ্লেষণ কৰাৰ পিছত আমি কি কৰিব লাগিব এইকেইটা বেলেগ বেলেগ আমি ইয়াৰ শূন্য উলাব লাগিব সো পৃথকে কি কৰিম 0 বহে আমি ইয়াৰ শূন্য উলাই ঠিক আছে সো এটা কি কৰিম যে x - 4 = 0 বা x + 2 = 0 so -4 ইফালে লৈ গুচি গ'ল কি 4 + 2 ইফালে লৈ গুচি গ'ল কি হ'ল -2 so ইয়াৰ এইটো 4 আৰু মাইনাস এইকেইটা হৈছে আমাৰ এই বহুপদটোৰ শূন্য তো ইয়াৰে এটাক আমি আলফা বুলি ধৰি আৰু এটা বিটা বুলি ধৰি তো মই কি কৰিম মই ধৰি ললো যে ধৰি alpha = 4 আৰু beta = -2 ঠিক আছে এটা তোমালোকে চোৱা এটা আশা কৰো তোমালোকে লিখি দিছা নোট কৰি লবা আমি আলফা কিমান পালো 4 বিটা কিমান পালো -2 আৰু প্ৰথমতে আমি a b আৰু c অলৰেডি লিখি লৈছিলো a আছিল আমাৰ কিমান 1 b আছিল কিমান চা আমাৰ বহুপদটো কি আছিল x² - 2x - 2 এটা আছিল না তো b কিমান হ'ব -2 আৰু c হ'ব -2 right আৰু লিখি লৈছিলো প্ৰথমতে ইয়াত আলফা হৈ গ'ল 4 বিটা হৈ গ'ল -2 এটা আমাক কৈছে শূন্যৰ সহগবিলাকৰ মাজত সম্পৰ্ক তো কি আছিল যে প্ৰথম আমি চাওঁ শূন্যৰ সমষ্টি শূন্য দুটাৰ সমষ্টি মানে চাম তো শূন্য দুটাৰ সমষ্টি কি হৈ যাব আমাৰ আলফা প্লাস বিটা আলফা কিমান আহিছে 4 প্লাস বিটা কিমান আহিছে -2 এটা 4 - 2 কিমান আহিছে 2 তো শূন্য দুটাৰ সমষ্টি হৈছে 4 আলফা প্লাস বিটা কিমান আহিব 2 এতিয়া চোৱা আমি কি কৰিব পাৰো যেটো 2 আছে 2 আমি এনেকৈ লিখিব পাৰো না চোৱা ইয়াৰ কাৰণে তোমালোকে কি ট্ৰিক এপ্লাই কৰিবা ইয়াত ইকুৱেল নিয়ম দুটা সমান চিন দিব যেতিয়া ইয়াক সমাধান কৰা হৈ যাব দুটা ইকুৱেল চাইন দিব দিলা এটা মনত আমি আগতে পাইছিলো আলফা প্লাস বিটা কি ওলাইছিল
মাইনাছ বি বাই তো তোমালোকে এইটো ওলোৱাৰ পিছত ডাইৰেক্ট লিখি দিবা মাইনাছ বি বাই এ আলফা প্লাছ বিটা ওলাল তাৰপিছত সেকেন্ড লাইনটো আমি লিখি দিম মাইনাছ বি বাই এ ওলোটাকে কৰিম তেতিয়া ইজি হ'ব চ' ইয়াত কি আহিব ন দুটা সমান চিন দিবা ইয়াত মাইনাছ বি যিহেতু আমি জানোৱেই আলফা প্লাছ বিটা কিমান আহিব মাইনাছ বি বাই এ দুটা ষ্টেপ এৰি আমি ইয়াত লিখি দিম মাইনাছ বি বাই এ তাৰপিছত কি কৰিবা উল্টাকে লিখিবা ইয়াত কি চাইন আছে মাইনাছ টু মাইনাছ বি বাই তাৰপিছত চাবা বি কিমান আছে ইয়াত মাইনাছ টু তো ইয়াত আমি লিখি দিম মাইনাছ টু ডিভাইড বাই তলত কিমান আছে এ কিমান পাইছিলোঁ ওৱান লিখি দিম তোমালোকে যদি চোৱা টু কেনেকৈ লিখিব পৰা নাই মাইনাছে প্লাছ টু বাই ওৱান মানে কিমান টু ইয়াকে মানে অলপ সজাই লিখি দিছোঁ আমাৰ হৈ গ'ল শূন্য দুটাৰ সমষ্টি কি দেখাব লাগিছিল মাইনাছ বি বাই ওলাই গ'ল চিমিলাৰলি শূন্য দুটাৰ গুণফল শূন্য দুটাৰ এতিয়া শূন্য দুটাৰ গুণফল আমাৰ আলফা বিটা এতিয়া আলফা যদি চোৱা কিমান আহিছিলে 4 আৰু বিটা কিমান আহিছিলে -2 চাইডো গুণ 8 প্লাছে মাইনাছে চ' ইয়াক তো সমাধান কৰি যেতিয়া এনসাৰ আহি যাব দুটা সমান চিন এতিয়া আলফা বিটা শূন্য দুটাৰ গুণফল আমি কি পাইছিলোঁ চি বাই এ লিখি দিবা ইয়াত চি বাই এ ওলোটাৰে কৰিম চি কিমান আছে -8 ইয়াত লিখি দিম -8 বাই এ কিমান পাইছোঁ 1 আৰু -8ক যদি 1 হৰণ কৰোঁ কিমান -8 পাম তো -8 বাই 1 মানে চি বাই আমি এনেকৈ টিচাৰে চালে গম নাপাব যে এনেকৈ কৰিছোঁ না উল্টাকৈ কৰিছোঁ কিন্তু এনেকৈ লিখি লৈ পেলাই উল্টাকৈ বহাই দিবা এনচাৰ ওলাই যাব ঠিক আছে চ' আমি ইয়াৰ পিছত নেক্সট কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰোঁ যিটো পৰীক্ষাত আহিব এতিয়া তোমালোকে চোৱা এই প্ৰশ্নটো তোমালোকে নোট লিখি ল'বা ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন এইবাৰ তোমালোকৰ হাফ ইয়াৰলি বা ক্লাছ 10ৰ এক্সামত আহিব পাৰে কুৱেশ্যনটো কি কৈছে যদি আলফা আৰু বিটা 6x² + x - 2 বহুপদৰ দুটা পূৰ্ণ হয় তেন্তে আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ মান মই কুৱেশ্যনটো ইংলিছতো লিখি দিছোঁ যদি কোনোবা ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ সুবিধা হ'ব সেইবাবে ঠিক আছে কি কৈছে যদি আলফা আৰু বিটা 6x² + x - 2 বহুপদৰ দুটা পূৰ্ণ হয় তেতিয়াহ'লে আমাক কাৰ মান ওলাব দিছে আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ এতিয়া চোৱা কিছুমান ষ্টুডেণ্টে কি কৰিব ইয়াক প্ৰথমত ইয়াক উৎপাদক বিশ্লেষণ কৰিব উৎপাদক বিশ্লেষণ কৰি আলফা ওলাব বিটা ওলাব তাৰপিছত আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ কৰিব তাৰপিছত ভেলু বহাই ওলাব বাট আমি এনেকৈ নকৰোঁ আমি বেলেগ পদ্ধতিৰে কাৰণ কি হ'ব পৰীক্ষাত কি হ'ব এনেকুৱা এইটো প্ৰশ্ন ওলাই যাব বাট এনেকুৱা কিছুমান প্ৰশ্ন দিব যাক তুমি উৎপাদক বিশ্লেষণ কৰিবই নোৱাৰা যদি উৎপাদক বিশ্লেষণ কৰিবই নোৱাৰিম আমি পৃথকে আলফা আৰু বিটাৰ মান আমি নাপাওঁ যদি নাপাওঁ আমি ইয়াৰ প্ৰশ্নটো সলভ কৰিব নোৱাৰিম চ' এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চাওঁ আমি কেনেকৈ চোৱা তোমালোকে ভালকৈ চাবা যে এই কুৱেশ্যনটো কেনেকৈ আমি সলভ কৰিম ঠিক আছে এতিয়া চোৱা এই কুৱেশ্যনটোত প্ৰথমে আমাক কি দিয়া আছে বহুপদটো আমি লিখি লওঁ কি দিয়া আছে 6x² + x - 2 চ' ফাৰ্ষ্ট তোমালোকে ইয়াত a কিমান b কিমান আৰু c কিমান লিখি ল'বা চ' a ইয়াত a কিমান ইয়াত যদি আমি চাওঁ a x² আগত কিমান আছে 6 a হৈ যাব কিমান 6 b x ৰ আগত একো নাই অলপ আগত কৈছিলোঁ যাৰ কোনো নাই কোন আছে ভগৱান তো মেথছৰ ভগৱান কোন 1 x ৰ আগত কোনো নাই মানে কিমান হৈ যাব আমাৰ 1 c কিমান c নাম্বাৰটো -2 ঠিক আছে চ' ফাৰ্ষ্ট আমি কি কৰিলোঁ a b আৰু c লিখি ল'লোঁ হ'ল নেক্সট আমি কি কৰিম চোৱা এইকেইটা লিখি ল'লোঁ আমাক কি ওলাব দিছে আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ কিন্তু ইয়াৰ পৰা আমি জানো চোৱা শূন্য আৰু সহগবোৰৰ মাজত আমি সম্পৰ্ক জানো কি আছিলে যে শূন্য দুটাৰ সমষ্টি আমাৰ শূন্য দুটা কি দিছে আলফা আৰু বিটা চ' আমি কি জানো আলফা প্লাছ বিটা এইটো সদায় কি হয় -b/a হয় নহয় শূন্য দুটাৰ সমষ্টি কি হয় -b/a হয় আলফা প্লাছ বিটা ইকুৱেল কিমান হয় -b/a চ' মাইনাছ বি আমি জানো নাই বি কিমান আহিছে 1 ডিভাইড বাই a কিমান আহিছে 6 আমি লিখিলোঁ -1/6 হ'ল ঠিক একেদৰে আলফা বিটা শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল কি হ'ব c/a এতিয়া c কিমান আছে c আছে -2 a কিমান আছে 6 কটাকটি কৰিলে 200 2 গুণটো 1/2 ফাৰ্ষ্ট আমি কি কৰোঁ আলফা প্লাছ বিটাৰ মান ওলাই ল'লোঁ দেন আলফা বিটাৰ মান ওলাই ল'লোঁ
আমাৰ আলফা বিটাৰ মান ওলোৱাৰ প্ৰয়োজন ইয়াত নাই। ঠিক আছে, এইখিনি তোমালোকে নোট কৰি ল'বা। এতিয়া তোমালোকে চোৱা, আমি আলফা প্লাছ বিটা আৰু আলফা বিটাৰ মান ওলাই ল'লোঁ। এতিয়া আমাৰ কাৰ মান ওলাব দিছে? আমাৰ মান ওলাব দিছে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ। কিন্তু ইয়াৰ মান ওলাবলৈ আমি এই আলফা প্লাছ বিটাৰ যিটো ভেলু পালোঁ আৰু আলফা বিটা সেই দুটা ব্যৱহাৰ কৰিলোঁ। কেনেকৈ? চ' আলফা প্লাছ বিটা স্কুৱেৰ এইটো ইকুৱেল হৈছে আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা। মানে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ হৈছে আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা। কেনেকৈ হ'ল? যদি তোমালোকে জানিব বিচাৰিছা মই দেখাই দিছোঁ। তাৰপিছত আলফা প্লাছ বিটা হোল স্কুৱেৰ, এইটো এ প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলাটো যদি ভাঙি দিওঁ কি হ'ব? আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ প্লাছ 2 আলফা বিটা, আৰু ইফালে মাইনাছ 2 আলফা বিটা আছিলে, এইকেইটা কাটি গ'ল থাকে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ। আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ মানে আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা। যদি অসুবিধা হোৱা মনত ৰাখিব যে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ কি হ'ব? আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা। ঠিক আছে, এতিয়া চোৱা আলফা প্লাছ বিটাৰ আমি মান কিমান পাইছিলোঁ? -1/6। ইয়াত বহুৱাই দিলোঁ স্কুৱেৰ মাইনাছ 2 আলফা বিটাৰ মান আমি কিমান পাইছিলোঁ? -1/3। এতিয়া ইয়াক যদি স্কুৱেৰ কৰোঁ 1 স্কুৱেৰ 1, 6 স্কুৱেৰ 36, আৰু মাইনাছৰ স্কুৱেৰ থাকিল যে মাইনাছ আঁতৰি গ'ল, মাইনাছে মাইনাছে প্লাছ 2 × 2 তলত থাকিল 3। এই দুটাৰ লসাগু লৈ লওঁ, 3 আৰু 37ৰ লসাগু 36, কিমান হ'ল? 1 প্লাছ 2 × 3 কিমান হ'ল? 37। 3 × 12 1 প্লাছ 12 × 2 24, তলত হৈ গ'ল 37। 1 প্লাছ 24 25/36। চ' আমাৰ আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰৰ মান কিমান আহিলে? 25/36। চ' এনেকৈ যদি তোমালোকে কৰা ইজি হ'ব। আৰু চোৱা কিছুমান কুৱেশ্যন এনেকেই কৰিব লাগিব। যদি তোমালোকে শূন্য উলিয়াই কৰি বুলি ভাবা তেতিয়া তোমালোকে ছল্ভ কৰিব নোৱাৰিবা। ঠিক আছে, তো মই তোমালোকক এটা হোমৱৰ্ক দি আছোঁ, সেইটো তোমালোকে কৰি ল'বা। ঠিক আছে, এতিয়া তোমালোকে এই কুৱেশ্যনটো ট্ৰাই কৰিবা, আৰু যদি কিবা ডাউট থাকে এই কুৱেশ্যনটো তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা। আৰু চোৱা মই দুটা আছামিজ আৰু ইংলিছ দুটাতে দি দিছোঁ। লগতে চোৱা তোমালোকে চোৱা ইয়াত আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ, বাট এক্সামত তোমাৰ যে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰে দিব সেইটোতো কথা নাই। চোৱা এনেকুৱা কুৱেশ্যনো আহিব পাৰে 1/α প্লাছ 1/β ওলাব দিব পাৰে। যদি এনেকুৱা দিয়ে আহিব তোমালোকে 1/α প্লাছ 1/β আছে, ইয়াৰ হ'ল আলফা প্লাছ বিটা বাই আলফা বিটা। চিমিলে আলফা বাই বিটা প্লাছ বিটা বাই আলফা ওলাব দিব পাৰে। ইয়াকো মই কৰি দেখাই দিছোঁ আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা ডিভাইড বাই আলফা বিটা। চ' এই দুটা তোমালোকে বুজি ল'বা। চ' আমাৰ ইয়াত খালি বেলেগ একো কৰা নাই, মই লসাগু লৈ লৈছোঁ, এলচিএম লৈ লৈছোঁ আৰু ছল্ভ কৰিলোঁ। যদি বেছি অসুবিধা পোৱা মনত কৰি ল'বা। তাৰপিছত আলফা প্লাছ বিটা সদায় কি হ'ব? আলফা প্লাছ বিটাৰ ভেলুৱে পাম আৰু আলফা বিটাৰ ভেলু পাম, এইকেইটা বহুৱাই দিলে এনচাৰ আহি যাব। মনত ৰাখিবা, খালি অকল যে এইটোৱে ওলাব দিব কথা নাই, এইকেইটা আৰু আছে, বাট এই দুটা মেইনলি তোমালোকে মনত ৰাখা আৰু আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰটো মনত ৰাখা। আৰু এনেকুৱা কুৱেশ্যন তোমালোকৰ হাফ ইয়েৰলি এতিয়া যি আহি আছে বা এনুৱেল এক্সামতো আহিব পাৰে। আৰু যদি তোমালোকৰ কিবা চেপ্টাৰত ডাউট থাকে মোক কমেণ্ট বক্সত জনাই দিবা, মই ট্ৰাই কৰিম সেই চেপ্টাৰৰ যিবিলাক ডাউট আছে মই ক্লিয়াৰ কৰি দিব পাৰিম। ঠিক আছে।